সেই বুলিয়ে য'তে ত'তে দাদাগিৰি নহয়, যাৰ তাৰ লগত দাদাগিৰি দেখাবলৈ গ'লে তাৰ পৰিণাম বিষম হয়। স্কুলৰ ক্লাছত যেতিয়া হুলস্থুল কৰে, ল'ৰা ছোৱালীক বাহিৰলৈ উলিয়াই থৈ দিয়ে আৰু তেতিয়া কি কৰে, বগৰী আমলখি এইবিলাক বুটলি খাই ফুৰে। আৰু আজিকালি পুলিচে বদমাচি কৰিলে কি কৰে, 2 নম্বৰী কৰিলে নিলম্বিত কৰি দেখায় আৰু চৰকাৰে হাত সাৰে, নহয়নে? সুপ্ৰভাত, নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টোতো কিয় কৰিছোঁ গম পাইছে নহয়নে? আৰু পুলিচসকলে আমাৰ বীৰত্ব ক'ত দেখুৱায়? সাধাৰণ জনতাৰ ওপৰত। তাৰ বাদে সঁচাকৈয়ে যিবিলাক 2 নম্বৰী হৈ আছে তেওঁলোকে সেইবিলাকত মাত মাতিব পাৰেনে? নিশ্চয় নোৱাৰে। আৰু এই ভিডিঅ'টো কিয় কৰিছোঁ আপোনালোকে নিশ্চয় জানেই নহয়নে? কালি যিটো নিউজ দেখিছোঁ সঁচাকৈ বৰ বেয়া লাগিছে। আমাৰো তেনেকুৱা ল'ৰা ছোৱালী আছে নহয় জানো? আৰু তেওঁ চখত আহি পেলাই ইমান পঢ়া শুনা কৰি চখতটো তেওঁ ডেলিভাৰী বয় কৰি থকা নাই নহয়নে? তেওঁ যিহেতু পিতৃহাৰা ল'ৰা হয় আৰু কিমান কষ্ট কৰি পেলাই তেওঁ ইয়াত আহি ভাড়াঘৰত থাকি পঢ়া শুনা কৰি আছে। আৰু সেই অচিজন পাণবজাৰ থানাৰ অচিজনৰ মানে সেইদিনাখন দেখিছোঁ দীঘলী পুখুৰী পাৰতো তেওঁ যিটো মানে দাদাগিৰি, হেৰ বোপাই তই কিমানৰ মানুহনো? তই ড্ৰেছটো পিন্ধিছ কাৰণে বহুত ডাঙৰ মানুহ বুলি ভাবিছ নেকি? হা, তয়ো ঠিক তেনেকৈ ডাঙৰ হোৱা, গম পাইছানে নাই? কিন্তু তয়ো তোৰ অতীতটো পাহৰি নাযাবি। তই বুলিয়ে কৈছোঁ, তই যেতিয়া আমাৰ ল'ৰা ছোৱালীক তেনেকুৱা অত্যাচাৰখিনি কৰিব পাৰ, তোক তই নকৈ কি ক'ম? তই জানো মানুহ? তোৰ দেখোন দেখাতে তোৰ অংগী ভংগী যেনেকুৱা, তোৰ বডি লেংগুৱেজ তোৰ দেখাতে দেখোন তই একেবাৰে বকাসুৰৰ নিচিনা, যেন তই মাৰি কাটি খাই পেলাবি। আৰু তইতো চাগে তোৰ বডিটো দেখি পেলাই কয় তই নিজৰ ব্ৰেইন দি পেলাই তই পাছ কৰি পেলাই তই পৰীক্ষা দি পাছ কৰি তই চাকৰিটো লোৱা নাই। তই 2 নম্বৰী কৰি টকা ঘোচখোৰ এটাইহে তই চাকৰি চাগে তেনেকৈ লৈছ। আৰু ঘোচখোৰে যিবিলাকে তেনেকৈ চাকৰি লয় সেইবিলাক মানুহৰহে কিন্তু দাদাগিৰিটো বেছি। কৈ থলোঁ, তহঁতৰ নিচিনা বহতীয়া পুলিচৰ কাৰণে তহঁতৰ লগৰে জোনমণি ৰাভা আজি ন্যায় নাপালে, গম পাইছানে নাই? বহতীয়া পুলিচ বুলিয়ে কৈছোঁ, লাজ পাওঁ সঁচা কথা ক'লে। আৰু সেইকাৰণে তহঁতৰ যিবিলাক অভদ্ৰ পুলিচবিলাকৰ ল'ৰা ছোৱালী কেতিয়াও ঠিক নহয়, গম পাইছানে নাই? অভদ্ৰ পুলিচৰ ল'ৰা ছোৱালী অভদ্ৰ পুলিচে কণা খুৰা কেৰা মেয়া তেনেকুৱা হৈয়ে পংগু হৈয়ে জীৱনটো অতিবাহিত কৰিব লাগিব। গতিকে এই কথাখিনি মই চখত কোৱা নাই, গম পাইছ? আমাৰো ল'ৰা ছোৱালী আছে। নেক্সট টাইম যদি সেই পুলিচজনে বা তেনেকুৱা অসভ্যালী পুলিচে তেনেকৈ যদি আমাৰ ল'ৰা ছোৱালীৰ ওপৰত দাদাগিৰি কৰিবলৈ যায় তেন্তে হ'লে তহঁতো বাচি নাথাকিবি, সেইটো কৈ থলোঁ। আৰু সকলো জনতাই দেখিছে, তহঁতে ড্ৰেছযোৰ পালোঁ বুলিয়ে তহঁতে নাভাবিবি যে তহঁত বহুত ওপৰৰ মুধা ফুটা মানুহ, গম পাইছানে নাই? তহঁতৰ দৰে পুলিচ বহুত দেখিছোঁ, কিন্তু ইমান অভদ্ৰ নহয়। তহঁতৰ মুখৰ আগৰ পৰা যেতিয়া মানুহে চুৰ ডকাইত কৰে তেতিয়া তহঁতে ধৰিব নোৱাৰ, নহয় জানো? তহঁতৰ ওচৰত মানে সাধাৰণ জনতা আহনি জাহনি কৰোঁতে গাঁঠিৰ ধন গোটেইখিনি যায়। তহঁতৰ চকুৰ সন্মুখতে কিমানবিলাক ATM ভাঙি চুৰ কৰিছে সেইটো বুজাব নালাগে, নিশ্চয় মানুহবিলাকে দেখিছে। আৰু কোনো এগৰাকী মহিলা ৰাস্তালৈ আজিকালি এডাল চেইন পিন্ধি পেলাই ওলাব নোৱাৰে, যি চিলনি চুৰৰ উৎপাত CC কেমেৰাত বন্দী হয়। তথাপিও তহঁত কি কৰ, চকুমুদা খুলি ভাও ধৰি পেলাই সেইখিনি নেদেখা ভাও ধৰ, কাৰণ সেই চুৰৰ লগত তহঁতৰ মিতিৰালি আৰু সেইকাৰণে তহঁতে সেইখিনিও নেদেখা ভাও ধৰ। আচল কথাটো ক'বলৈ গ'লে কি কৰিবি, তহঁতে জেলত ভৰাই থবি, তাৰ বাদে কিবা কৰিব পাৰিবি জানো? তহঁতৰ নিচিনা পুলিচ মানুহৰ কাৰণে পুলিচ জাতিটোকে মানুহে বহুত বেয়া পাবলৈ লৈছিলে, এজন দুজনৰ কাৰণেই, গম পাইছানে নাই? আৰু ল'ৰাটোৱে মই দেখিছোঁ নিউজ লাইভৰ ওচৰত যিটো মানে থানাৰ পৰা আহি পেলাই কথাখিনি কৈ আছে, নিশ্চয় থানাৰ ভিতৰত ল'ৰাজনক ভাবুকি দিছে আৰু তেনেকৈ ক'বলৈ বাধ্য কৰাইছে, নহ'লে সেই ল'ৰাজনে ইমান মাৰপিট খায়ো ইমান তেনেকৈ কথা ক'ব নোৱাৰে। নিশ্চয় তেওঁক ভাবুকি প্ৰদান কৰিছে। আপোনালোকে দেখিছেনে নাই নিউজটোত নাজানো বাৰু, কিন্তু তেওঁ মুখৰ হেৰিটো দেখি পেলাই এনেকুৱা লাগিছে যেন তেওঁক ক'বলৈ বাধ্য কৰাইছে, যাতে তেওঁলোকৰ গাত দুখ নাই, ল'ৰাজনৰ গাতেই দুখ, নহয় জানো? বাপৰে, তাক সিদিনাখন দীঘলী পুখুৰী পাৰত সেই ছোৱালীজনী বা সেই আমাৰ ল'ৰাখিনিৰ ওপৰত তাৰ যিটো মানে বকাসুৰৰ নিচিনা জঁপিয়াই সি পৰিছেগৈ, যেন তাতকৈ আৰু কোনো ওপৰত নায়ে। হেৰ বোপাই, তোৰো মাৰ বাপেৰ আছে, তই আজি ড্ৰেছটো পিন্ধি তেনেকৈ আছ কাৰণেহে। আৰু এতিয়া ল'ৰা ছোৱালীটো দেখিছে মদ ভাং খাই পেলাই একদম পূৰা উৎপাত। তোক যদি ক'ৰবাত গৈ থাকোঁতে মাৰি পেলাই থৈ দিয়ে তেতিয়া তই কি কৰিবি? তই পাৰিবি সেইটো ৰাখিব? তই মৰি যোৱাৰ পিছতো তোৰ একো কাম নাই। গতিকে অকণ সাৱধান চলিবি, সাৱধানে থাকিবি। আৰু সেই ল'ৰা ছোৱালীখিনিৰ লগতে যদি মকামিলা হৈ নাথাক, তই কাৰ লগত মকামিলা হৈ থাকিবি? হা, তোক মাৰ বাপেৰে সেয়াই শিক্ষা দিলে নেকি? তেনেকৈ জঁপিয়াই পৰিবলৈকে শিক্ষা দিছিলে নেকি? সেই উঠি অহা ল'ৰাটো যদি তই যেনেকৈ মাৰপিট কৰিছ তাৰ যদি কিবা এটা ভিতৰি ঘূণ হৈ গৈছে তেতিয়া তই কি কৰিবি? তই পাৰিবি তাৰ জীৱনটো দিব?
আৰু এইখিনিতে কওঁ মই কিন্তু সেইজন পুলিচকহে কৈছোঁ দেই। আৰু সেইজন পুলিচ মানে তাৰ নিচিনা যোন দাদাগিৰি পুলিচ তাকহে কৈছোঁ। মানুহক মানুহ বুলি নভবা সেই কিছুমান পুলিচ আছে নহয় দাদাগিৰি দেখায়, হয়নে নহয়, সেইখিনিকে কৈছোঁ। আৰু বেলেগ পুলিচক মই ক'বলৈ যোৱা নাই, কাৰণ তেওঁলোকে আমাৰ দেশখন ৰক্ষণাবেক্ষণ দিব লাগিব নহয় জানো। আৰু ভুলটো তেওঁলোকে হেৰি কৰিব লাগিব, সমাধান কৰিব লাগিব। কোনোবাই জনতাই যদি ভুল কৰিছে তেওঁলোকে সেইটো সমাধান কৰিব লাগিব। যে মাৰপিট কৰি পেলাইহে যেন কিছুমান কাম সমাধান কৰিব পাৰি সেইটো নহয়। মানুহে মৰম চেনেহৰ মাজেদিও কিছুমান কাম সমাধান কৰিব পাৰি। আৰু আগগুৰি নভবাকে কাৰোবাৰ অৰ্ডাৰ মতে তেনেকৈ কাম কৰিলে নহ'ব। বহতীয়া নেকি, তহঁতৰ নিজৰ ব্ৰেইন নাই নেকি? আৰু বহতীয়াৰ দৰে সেইকাৰণে তই তেনেকৈ কাম কৰিছ, সেইটো তই দেখাইছ। মানে চা মোৰ মানে কৰ্ম মন্ত্ৰীৰ ওচৰত পৰক, মোৰ হেৰি কেওফালে ছ'চিয়েল মিডিয়াত মানে বা নিউজে চিউজে চবতে মানে উপচি পৰক, আৰু মই ওপৰলৈ হেৰি হ'ম, প্ৰমোশ্যন পাম। তোৰ ধান্দা হ'ল সেইটো। কিন্তু চাবি ওপৰলৈ প্ৰমোশ্যন পোৱা ধান্দাত একেবাৰে যেতিয়া ওপৰলৈ গুচি যাবি তেতিয়া গম পাই যাবি, সেইটো ভগৱানে কৰিব। আকৌ তোৰ ওপৰততো এতিয়া জনতাৰ আমাৰ চকু আছে। তইনো কিমান ভাল কাম কৰ তোক দেখা যাব, গম পাইছনে নাই? কিমান তই চুৰ ধৰিব পাৰ, কিমান ডকাইত ধৰিব পাৰ, কিমান মানে তই নিকা হৈ থাকিব পাৰ, তোৰ ওপৰত এতিয়া পূৰা নজৰ থাকিব। তই ক'ত সাৰিবিনো? নগাৰ বোলে চাঙৰ তলেৰে বাট, গম পাইছনে নাই? এইখিনিতে আকৌ কৈছোঁ, কোনো পুলিচে যাতে বেলেগ পুলিচে গাত পাতি নলয়। যোন ঘোষখোৰ 2 নম্বৰী দগাবাজ জনতাৰ ওপৰত জঁপিয়াই পৰা সেইবিলাককহে কৈছোঁ দেই। আৰু আজিকালিতো প্ৰায়খিনি পুলিচে মই দেখিছোঁ, মানে যিখিনি দেখিছোঁ চুৰ ডকাইত ধৰিব নোৱাৰে। ক'ত মানে হেৰি কৰিব পাৰে, ড্ৰাগছৰ লগত যোগাযোগ কৰিব পাৰোঁ, কেনেকৈ ড্ৰাগছৰ বেপাৰীৰ লগত 2 টকা বেছিকৈ পাব পাৰোঁ, সেইবিলাক মিতিৰালি ধান্দাত থাকে। আৰু তাৰ বাদে বেলেগ ভাল ধান্দাত কেতিয়াও নাথাকে। আৰু সেইবিলাক ধান্দাত যদি তেহেঁত ভাল ধান্দাত থাকিলে হয় তেন্তে হ'লে আজি আমাৰ ল'ৰা ছোৱালী ইমান তললৈ যাব মানে লগীয়া পৰিস্থিতি নহ'ল হয়। ৰাস্তাই ঘাটে চবতে ড্ৰাগছ ভাং খাই এইবিলাক মানে উৎপাত কৰি পেলাই থাকে, কিন্তু তেতিয়া পুলিচৰ চকুত নপৰে। কিয় নপৰে? তেওঁলোকৰ পৰা তেওঁলোকে পইচা লৈ থাকে। গতিকে ভিডিঅ'টো ইমানখিনিয়ে, আৰু বেছিকৈ নকওঁ। বহুত খং উঠি আহে সেই ল'ৰাজনৰ, যিহেতু পিতৃ নাই ন, সেই ল'ৰাজন বুলিয়ে নহয় সকলো ল'ৰা ছোৱালীকে যদি তেনেকৈ মাৰপিট কৰে তেতিয়া হাত সাৱটি কোনো বহি নাথাকিব, আৰু আমাৰো দুখ লাগিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। আৰু মই এফালে আচলতে যাবলৈ ওলাইছিলোঁ। আৰু সকলোকে কৈছোঁ ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক, সুমতি দিয়ক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।